হঠাতেই গুৱাহাটী মহানগৰীৰ চানমাৰীত ভীষণ যানজঁট কিছু সময় পূৰ্বৰ পৰিৱেশৰ কথা আমি উল্লেখ কৰিব বিচাৰিছোঁ উৰণ সেতু সম্পূৰ্ণৰূপে বন্ধ কৰাৰ ফলত সৃষ্টি হৈছে প্ৰচণ্ড যানজঁট মই দৃশ্যসমূহ দেখুৱাবলৈ চেষ্টা কৰিম প্ৰথমে চানমাৰী উৰণ সেতু এটা অংশ বন্ধ কৰা হৈছিল যদি বৰ্তমান দুইটা অংশ বন্ধ মোৰ সতীৰ্থ ধীৰাজ হাজৰিকাৰ কিছু সময় পূৰ্বে প্ৰস্তুত কৰা এক প্ৰতিবেদন আপোনালোকলৈ আগবঢ়াইছোঁ আৰু ট্ৰেফিক আৰক্ষীৰ আগতীয়া কোনো জাননী নথকাৰ বাবে এতিয়া সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈছে মহানগৰবাসী এই মুহূৰ্তত আমি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ এয়া হৈছে চানমাৰী উৰণ সেতু আৰু এই চানমাৰী আপোনালোকে উৰণ সেতুখন যদি চায় তেনেহ'লে দেখিব যে প্ৰথম অৱস্থাত যদিও এটা অংশ বন্ধ কৰি দিয়াৰ কথা কোৱা হৈছিল কিন্তু এতিয়া দুয়োপাৰে বন্ধ কৰি দিয়া হৈছে সম্পূৰ্ণৰূপে চানমাৰী উৰণ সেতু বন্ধ কৰি দিয়া হৈছে ইয়াত ফলক আৰু ইয়াত এইদৰে সেউজীয়া ৰঙৰ কাপোৰ আৰি বন্ধ কৰি দিয়া হৈছে যাৰ ফলত এতিয়া মহানগৰবাসীয়ে সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈছে আপোনালোকক মই বাওঁহাতৰ যি দৃশ্য সেয়া দেখুৱাবলৈ চেষ্টা কৰিম মোৰ সতীৰ্থ আলোকজ্যোতি হাজৰিকা আপোনালোকক দেখুৱাব চাওক যাৰ বাবে এতিয়া বহু সময় ধৰি এইদৰে যানজঁটৰ সন্মুখীন হ'বলগীয়া হৈছে জুৰোড অঞ্চলৰ পৰা অহা বা জুৰোড অঞ্চল বা জুৰোডৰ দিশৰ পৰা অহা যিসমূহ যান বাহন সেইসমূহ এতিয়া এইদৰে তেওঁলোকে যানজঁটৰ সন্মুখীন হ'বলগীয়া হৈছে কাৰণ বহু সময় ধৰি তেওঁলোকে অপেক্ষা কৰিবলগীয়া হৈছে ইয়াৰ যিসমূহ উপপথ আছে সেই উপপথসমূহতো কিন্তু আমি দেখিছোঁ যে প্ৰচণ্ড যানজঁটৰ সন্মুখীন হ'বলগীয়া হৈছে এই মুহূৰ্তত আমি আপোনালোকক দেখুৱাইছোঁ এয়া হৈছে যি ৰাজগড় বাইলেণ্ড সেই ৰাজগড় বাইলেণ্ডৰ দৃশ্য দেখুৱাইছোঁ বৰ্তমান মুহূৰ্তত যদিও ইয়াত বাহনসমূহ আহ যাহ কৰিছে কিন্তু যিহেতু ৰাজগড় দিশৰ পৰা অহাৰ পিছত কোনো ফলক নথকাৰ বাবে তেওঁলোকে এই স্থানত আহি পোৱাৰ পিছত এইদৰে তেওঁলোকে যানজঁটত ৰখি দিবলগীয়া হৈছে বাহনসমূহ কোনো যাব পৰা অৱস্থাত নাই আপোনালোকে চাওক কেনেদৰে সৰু বৰ বাহন সেই বাহনসমূহ এতিয়া এইদৰে ইয়াত যানজঁটৰ সন্মুখীন হ'বলগীয়া হৈছে কাৰণ মহানগৰৰ যি ট্ৰেফিক আৰক্ষী আছে বা প্ৰশাসন আছে তেওঁলোকে যদি আগতীয়াকৈ যদি এই জাননী যদি প্ৰদান কৰিলে হয় যে আজি সন্ধিয়াৰ ভাগৰ পৰা সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়া হ'ব চানমাৰী উৰণ সেতু তেনেহ'লে এনেধৰণৰ সমস্যাৰ সন্মুখীন নহ'লে হয় মহানগৰবাসী লোক যি ধৰণে আমি উল্লেখ কৰিছোঁ যে এই যিখন চানমাৰী উৰণ সেতু দেখিছে এই চানমাৰী উৰণ সেতুখনৰ লগত বৰ্তমান সংযোগ কৰি থকা হৈছে নতুনকৈ নিৰ্মাণ কৰা মহাৰাজ পৃথু নামৰ যি উৰণ সেতু সেই উৰণ সেতুখন আমি এই মুহূৰ্তত ক'ব বিচাৰিছোঁ যে নতুনকৈ নিৰ্মাণ কৰা যি উৰণ সেতু বা উন্নয়নমূলক কাম কাজৰ বিৰোধী আমি নহয় বা ৰাইজ নহয় কিন্তু যদিহে ধীৰাজ হাজৰিকা এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছোঁ এই হঠাৎ সন্ধিয়া এই যানজঁটে কোনো ধৰণৰ খবৰ নাছিল পথ বন্ধ কৰি দিয়া হৈছিল বাৰুকৈ জীয়াটো শুকিলে গুৱাহাটীৰ ৰাইজে প্ৰশাসনলৈ অনুৰোধ যে পথ বন্ধ হোৱাৰ কথাখিনি যদি আগতীয়াকৈ কিছু অৱগত কৰে ৰাইজক তেতিয়া নিশ্চয় ৰাইজে বিকল্প ব্যৱস্থা গ্ৰহণ কৰিব পাৰিব পৰৱৰ্তী খবৰ